নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আমি আলোচনা কৰি আছিলোঁ যোৰহাট ডিষ্ট্ৰিক্টত হৈ যোৱা এছএছ ছেকেণ্ড ইয়াৰ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 to 2025 হয়, ভূগোলৰ প্ৰশ্ন কাকতখন আমি আলোচনা কৰি আছিলোঁ। অলৰেডি পাৰ্ট 1 ভিডিঅ' বনাইছোঁ। পাৰ্ট 1 ভিডিঅ'ত আমি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিছিলোঁ। এই ভিডিঅ'টো পাৰ্ট 2 হয়। এই ভিডিঅ'টোত আমি 3 নম্বৰীয়া যিমানবোৰ প্ৰশ্ন উত্তৰ আছে সকলোবোৰ আলোচনা কৰিম। যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা। ওকে, তো আমি আগবাঢ়ো। প্ৰথমতে চোৱা 2 নম্বৰীয়া প্ৰশ্ন এটা ৰৈ গৈছিল, সেইটো হ'ল 2 নম্বৰৰ এফ। আমাক কৈছিল যে প্ৰকাৰ্যৰ ভিত্তিত নগৰসমূহ শ্ৰেণী বিভাজন কৰা হয়। নগৰসমূহৰ প্ৰকাৰ্যৰ ভিত্তিত নগৰসমূহক শ্ৰেণী বিভাজন কৰিব দিছিল। উত্তৰটো চোৱা, 1 নম্বৰটো কি হ'ব? প্ৰশাসনিক নগৰ। প্ৰশাসনিক নগৰ কোনবোৰ? প্ৰশাসন কেন্দ্ৰ যেনে ৰাজধানী বা জিলা সদৰ যেনে দিছপুৰ, দিল্লী, এইবোৰ কি হ'ব? প্ৰশাসনিক চহৰ। তাৰপিছত চোৱা 2 নম্বৰটো ঔদ্যোগিক চহৰ, ঔদ্যোগিক নগৰ। উদ্যোগ আৰু উৎপাদনৰ ওপৰত গুৰুত্ব দিয়া যেনে জামছেদপুৰ, লুধিয়ানা, এইবোৰ কি হ'ব? ঔদ্যোগিক নগৰৰ অন্তৰ্গত হ'ব। তাৰপিছত চোৱা 3 নম্বৰটো বাণিজ্যিক নগৰ। বাণিজ্যিক নগৰ কোনবোৰ? বাণিজ্য আৰু বাণিজ্য কেন্দ্ৰ যেনে মুম্বাই, চুৰাট, এইবোৰ কি হ'ব? বাণিজ্য নগৰ হ'ব। তাৰপিছত চোৱা 4 নম্বৰটো সাংস্কৃতিক অথবা ধৰ্মীয় নগৰ। সাংস্কৃতিক বা ধৰ্মীয় গুৰুত্বৰ বাবে জনাজাত যেনে বানাৰসী, অমৃতসৰ, এইবোৰ নগৰ কি হ'ব? সাংস্কৃতিক অথবা ধৰ্মীয় নগৰৰ অন্তৰ্গত হ'ব। 5 নম্বৰটো চোৱা শৈক্ষিক নগৰ। শিক্ষা আৰু গৱেষণাৰ ওপৰত গুৰুত্ব দিয়া যেনে আলিগড়, কোটা, এইবোৰ চহৰ কি হ'ব? শৈক্ষিক নগৰৰ অন্তৰ্গত হ'ব। 6 নম্বৰটো চোৱা বন্দৰ নগৰ যেনে সামুদ্ৰিক বাণিজ্য কেন্দ্ৰ, চেন্নাই, কলকাতা, এইবোৰ কি হ'ব? বন্দৰ নগৰৰ অন্তৰ্ভুক্ত হ'ব। বুজি পালা? আশা কৰোঁ তোমালোকে প্ৰকাৰ্যৰ ভিত্তিত নগৰসমূহক শ্ৰেণী বিভাজন কৰিব এতিয়া পাৰিবা। অ'কে, আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। 4 নম্বৰ কুৱেশ্যন, প্ৰতিটো প্ৰশ্নতে 3 নম্বৰকৈ আছে। কুৱেশ্যন নম্বৰ এটো চোৱা, আমাক কি কৈছে? প্ৰব্ৰজন বুলিলে কি বুজা? প্ৰব্ৰজনৰ কাৰণসমূহৰ বিষয়ে লিখা। প্ৰব্ৰজন বুলিলে কি বুজা? উত্তৰটো চোৱা, প্ৰব্ৰজন হৈছে বিভিন্ন কাৰণত এখন দেশৰ ভিতৰত বা আন্তঃৰাষ্ট্ৰীয় সীমাৰ ওপৰেৰে মানুহৰ এঠাইৰ পৰা আন ঠাইলৈ চলাচল। প্ৰব্ৰজন মানে হ'ল কি? মানুহ এজনে বিভিন্ন কাৰণত নিজৰ দেশখনৰ ভিতৰতে হ'ব পাৰে বা আন্তঃৰাষ্ট্ৰীয় সীমাৰ দিও হ'ব পাৰে, যেতিয়া এঠাইৰ পৰা আন ঠাইলৈ যাব তেতিয়া কি বুলি কোৱা হ'ব? তাক প্ৰব্ৰজন বুলি কোৱা হ'ব। তাৰপিছত কৈছিলে আমাক প্ৰব্ৰজনৰ কাৰণসমূহৰ বিষয়ে লিখা। উত্তৰটো চোৱা, প্ৰব্ৰজনৰ কাৰণসমূহ 1 নম্বৰ কাৰণ হ'ল অৰ্থনৈতিক কাৰক যেনে উন্নত চাকৰি সুযোগ, উচ্চ মজুৰি বা উন্নত জীৱন ধাৰণৰ পৰিস্থিতি সন্ধান কৰক, হয়নে? অৰ্থনৈতিক কাৰকবোৰ কি হ'ব? যেনে উন্নত চাকৰি সুযোগৰ বাবে মানুহে প্ৰব্ৰজন কৰে, উচ্চ মজুৰিৰ বাবে, হয়, বেতনৰ বাবে বা উন্নত জীৱন যাপনৰ কাৰণে কি কৰে? মানুহে প্ৰব্ৰজন কৰে। আৰু এই প্ৰব্ৰজনৰ কি কাৰক হ'ব? এইবোৰ অৰ্থনৈতিক কাৰক। 2 নম্বৰটো চোৱা সামাজিক কাৰকসমূহ। সামাজিক কাৰক কেনেকে? যেনে পৰিয়ালত যোগদান কৰিবলৈ যোৱা, হয়, শিক্ষা প্ৰাপ্তি বা উন্নত স্বাস্থ্য সেৱা, এইবোৰ হ'ব কি? সামাজিক কাৰক। 3 নম্বৰটো চোৱা ৰাজনৈতিক কাৰক যেনে যুদ্ধ, অত্যাচাৰ বা ৰাজনৈতিক অস্থিৰতাৰ পৰা পলায়ন কৰা। যদি কোনোবা এখন দেশত বিভিন্ন ধৰণৰ ৰাজনৈতিক যি অসুবিধাসমূহ চলি থাকে, হয়, তেতিয়া কি হ'ব? মানুহে যেতিয়া এখন দেশৰ পৰা আন এখন দেশলৈ প্ৰব্ৰজন কৰিব, সেইটো কি হ'ব? ৰাজনৈতিক কাৰক হ'ব। সেই প্ৰব্ৰজনটো ৰাজনৈতিক কাৰক হ'ব। বুজি পাইছা? 4 নম্বৰটো চোৱা পাৰিপাৰ্শ্বিক কাৰক যেনে প্ৰাকৃতিক দুৰ্যোগ, জলবায়ু পৰিৱৰ্তন বা সম্পদৰ অভাৱ। যেনে প্ৰাকৃতিক দুৰ্যোগ হৈ আছে বা জলবায়ু পৰিৱৰ্তন হৈ আছে বা সম্পদৰ অভাৱ হৈ আছে, তেতিয়াও মানুহে কি কৰে? বহুত এটা ঠাই এৰি কেনে অন্য এটা ঠাইলৈ প্ৰব্ৰজন কৰে। তো এইটো কি হ'ব? কি কাৰক হ'ব? পাৰিপাৰ্শ্বিক কাৰক। অ'কে, বুজি পালা? আশা কৰোঁ একেবাৰে শ্বৰ্টকে তোমালোকক বুজাই দিছোঁ। তোমালোকে এই উত্তৰখিনি তোমালোকে আৰু তোমালোকৰ নিজা যিমানখিনি ভাবা বা নিজে কিবা এড কৰিব বিচৰা তেনেধৰণে তোমালোকে উত্তৰবোৰ লিখিব পাৰিবা। অ'কে, আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ বিটো চোৱা, জনসংখ্যাৰ বিতৰণত ভৌগোলিক আৰু অৰ্থনৈতিক কাৰকসমূহৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা। যি জনসংখ্যা বিতৰণ, পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যা একে নহয়, হয়। কোনোবা ঠাইত জনসংখ্যা অধিক বেছি, কোনোবা ঠাইত কি জনসংখ্যা অতিকৈ কম। তো এই জনসংখ্যা বেছি আৰু কম যি বিতৰণ থাকে, এই বিতৰণত প্ৰভাৱ পেলোৱা ভৌগোলিক আৰু অৰ্থনৈতিক কাৰকসমূহৰ বিষয়ে আমাক লিখিব দিছে। প্ৰথমতে আমি ভৌগোলিক কাৰকসমূহৰ বিষয়ে পঢ়িম। চোৱা ভৌগোলিক কাৰকসমূহ যেনে জলবায়ু। চোৱা মজলীয়া জলবায়ু থকা এলেকাবোৰত যেনে সমভূমি জনসংখ্যাৰ ঘনত্ব অধিক সমৰ্থন কৰে। যেনে সমভূমি অঞ্চলত, হয়, যোন ঠাইত কি জলবায়ু ভাল থাকে, স্বাস্থ্যকৰ থাকে, সেইবোৰ অঞ্চলত কি হ'ব? জনসংখ্যা বৃদ্ধি হ'ব। আনহাতে
আনহাতে অত্যাধিক জলবায়ু যেনে মৰুভূমি মেৰু অঞ্চলৰ জনসংখ্যা কি হ'ব কম আনফালে যিবোৰ জলবায়ু কি হয় গৰম হয় অতিকৈ গৰম হয় যেনে মৰুভূমি অঞ্চলত সেইবোৰ অঞ্চলত কি হ'ব জনসংখ্যা কম হ'ব ওকে বুজি পাইছা তোমালোকে জলবায়ু তাৰ পিছত চোৱা ৰিলিফ এণ্ড লেণ্ডফৰ্ম যেনে ভূভাগ বুলি ক'ব পাৰিম আমি ভূভাগটো চোৱা ভূভাগেও কি কৰে জনসংখ্যা বিতৰণত প্ৰভাৱ পেলায় কেনে কৰে সমতল সমভূমি যেনে ভাৰত গংগেয় সমভূমি ঘন বসতিপূৰ্ণ আনহাতে দুৰ্গম অঞ্চলবোৰ যেনে হিমালয় বসতি নিৰুসাহী কৰে যেনে লেণ্ডফৰ্মবোৰ বা ভূপ্ৰকৃতিবোৰ কেনেকুৱা হ'ব সমভূমি অঞ্চল যেনেকুৱা ব্ৰহ্মপুত্ৰ গংগা সমভূমি অঞ্চল তাত কি হ'ব জনসংখ্যা বেছি কিন্তু আনফালে যদি আমি হিমালয়ৰ ৰিজনবোৰ চাবলৈ যাওঁ ঠাইবোৰ চাবলৈ যাওঁ তাত কি পাহাৰৰ কাৰণে তাৰ লেণ্ডফৰ্মটো যি ভূপ্ৰকৃতি আছে তাৰ ভূপ্ৰকৃতিটো কি অতি কঠিন তো তাৰ কাৰণে কি হয় তাত জনসংখ্যা কম দেখা যায় বুজি পাইছা তোমালোকে নেক্সটটো চোৱা পানীৰ উপলব্ধতা আন এটা ভৌগোলিক কাৰক হ'ল কি পানীৰ উপলব্ধতা নদী বা উপকূলীয় ওচৰৰ অঞ্চলবোৰত যেনে নীল উপত্যকা জল সম্পদ আৰু উৰ্বৰ ভূমিৰ বাবে বসতি আকৰ্ষণ কৰে যিবোৰ ঠাইত পানীৰ উপলব্ধতা থাকিব যেনে নদী থাকিব হয়নে পুখুৰী থাকিব হ্ৰদ থাকিব সেইবোৰ ঠাইত কি হ'ব জনসংখ্যা বৃদ্ধি হ'ব বা আনফালে যোন ঠাইত পানীৰ সুবিধাই নাই উপলব্ধতাই নাই যেনে মৰুভূমি অঞ্চলত তাত জনসংখ্যা কি পাতল বা কম দেখা যায় বুজি পাইছা তাৰ পিছত আমি চাম অৰ্থনৈতিক কাৰকসমূহ কি চোৱা নিযুক্তিৰ সুযোগ উদ্যোগ বাণিজ্য সেৱা থকা নগৰ অঞ্চলবোৰৰ অধিক জনসংখ্যা আকৰ্ষণ কৰে যেনে মুম্বাই নিউয়ৰ্ক হয় নিযুক্তিৰ সুযোগ যোন ঠাইত নিযুক্তিৰ সুযোগ থাকিব অধিক কাম কাজ থাকিব হয় অধিক মজুৰি বেছি থাকিব বেতন বেছি থাকিব সেইবোৰ ঠাইত কি হ'ব জনসংখ্যা বেছি হ'ব যেনে উদাহৰণস্বৰূপে মুম্বাই নিউয়ৰ্ক সেইবোৰ ঠাইত কি জনসংখ্যা অতি বেছি হয়নে তাৰ কাৰণ কি তাৰ নিযুক্তিৰ সুযোগ আছে তাৰপিছত চোৱা আন্তঃগাঁথনি উন্নয়ন যেনে পৰিবহণ স্বাস্থ্য সেৱা আৰু শিক্ষা সুবিধাৰ সৈতে ভালদৰে সম্পৰ্কিত এলেকাবোৰ জনসংখ্যা ঘন হয় আন্তঃগাঁথনিৰ উন্নয়ন মানে যি ঠাইত পৰিবহণৰ ব্যৱস্থা ভাল স্বাস্থ্য সেৱা ভাল আছে ভাল চিকিৎসালয় আছে হস্পিটেলছবোৰ আছে হয়নে শিক্ষা সেৱাবোৰ আছে স্কুল আছে কলেজ আছে সেইবোৰ ঠাইত কি হয় মানুহৰ জনসংখ্যা বেছি দেখা যায় আনফালে গাঁও অঞ্চলত য'ত পৰিবহণৰ সুবিধা বেছি কম ইমান ভাল নহয় স্বাস্থ্য সেৱা ভাল সুবিধা নহয় শিক্ষাৰ সুবিধা নাই সেইবোৰ ঠাইত কি হ'ব জনসংখ্যা কম হ'ব কাৰণ মানুহবোৰ তাৰ পৰা কি কৰিব প্ৰব্ৰজন কৰিব য'ত সুবিধাবোৰ থাকে বুজি পাইছা তাৰপিছত চোৱা কৃষি আৰু ঔদ্যোগিক সম্ভাৱনা উৰ্বৰ কৃষি ক্ষেত্ৰ আৰু ঔদ্যোগিক কেন্দ্ৰই জীৱিকাৰ সুযোগৰ বাবে বৃহৎ জনসংখ্যাক সমৰ্থন কৰে যেনে যিবোৰ ঠাইত কৃষি আৰু ঔদ্যোগিক সম্ভাৱনা থাকিব য'ত ইণ্ডাষ্ট্ৰীবোৰ উদ্যোগবোৰ গঢ় লৈ উঠিব সেইবোৰ ঠাইত কি হ'ব জনসংখ্যা বেছি হ'ব কাৰণ কি হ'ব উদ্যোগবোৰে বা কৃষিবোৰে কি কৰে যি জনসংখ্যাৰ কৰ্মৰ সংখ্যা বঢ়ায় হয়নে কৰ্মীৰ সংখ্যা বঢ়ায় তাত সংস্থাপন পাব মানুহে তো তাৰ কাৰণে কি হ'ব সেইবোৰ ঠাইত জনসংখ্যা বৃদ্ধি হ'ব বুজি পাইছা আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা ভৌগোলিক কাৰক যেনে জলবায়ু আৰু লেণ্ডফৰ্ম বা ভূপ্ৰকৃতি লিখিব পাৰা তোমালোকে আৰু পানীৰ উপলব্ধতা আৰু অৰ্থনৈতিক কাৰকবোৰ হ'ব যেনে নিযুক্তি সুযোগ আন্তঃগাঁথনি উন্নয়ন কৃষি আৰু ঔদ্যোগিক সম্ভাৱনা ওকে যদি তোমালোকে বুজি পাইছা তেনেহ'লে এটা কমেণ্ট কৰি জনাবা যে বুজি পাইছো ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ C2 চোৱা সামূহিক যোগাযোগ পদ্ধতি বুলিলে কি বুজা মাছ কমিউনিকেশ্যন হয় সামূহিক যোগাযোগ পদ্ধতি বুলিলে কি বুজা উত্তৰটো চোৱা সামূহিক যোগাযোগৰ অৰ্থ হৈছে বাতৰি কাকত দূৰদৰ্শন ৰেডিঅ' ছ'চিয়েল মিডিয়া আৰু ইণ্টাৰনেটৰ দৰে বিভিন্ন মিডিয়া প্লেটফৰ্মৰ জৰিয়তে বৃহৎ সূত্ৰালৈ তথ্য ধাৰণা আৰু বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়া হয় সামূহিক যোগাযোগ পদ্ধতি মানে হ'ল যেনে বাতৰি কাকত দূৰদৰ্শন ৰেডিঅ' ছ'চিয়েল মিডিয়া আৰু ইণ্টাৰনেটৰ দৰে বিভিন্ন মিডিয়া প্লেটফৰ্ম যাৰ জৰিয়তে বৃহৎ সূত্ৰালৈ তথ্য ধাৰণা আৰু বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়া হয় ইয়াৰ উদ্দেশ্য হৈছে বৃহৎ পৰিমাণৰ লোকসকলক অৱগত কৰা শিক্ষিত বা মনোৰঞ্জন কৰা আৰু ইয়াৰ উদ্দেশ্য হৈছে বৃহৎ পৰিমাণৰ লোকসকলক অৱগত কৰা যিকোনো সমস্যাৰ বিষয়ে যিকোনো কথাৰ বিষয়ে অৱগত কৰা শিক্ষিত কৰা বা মনোৰঞ্জন কৰা যিটো বৰ্তমান সময়ত যি সামূহিক যোগাযোগ ব্যৱস্থা তাৰ প্ৰচলন আটাইতকৈ বেছি হয়নে ওকে তোমালোকে বুজি পাইছা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ D2 চোৱা উচ্চ প্ৰযুক্তি উদ্যোগৰ বিষয়ে লিখা হয় উচ্চ প্ৰযুক্তিৰ উদ্যোগৰ বিষয়ে লিখিব দিছে উত্তৰটো চোৱা উচ্চ প্ৰযুক্তি উদ্যোগটোৱে উন্নত আৰু উদ্ভাৱনী প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিয়ে যাৰ ভিতৰত আছে ইলেক্ট্ৰনিক্স
হয় সফটওয়্যাৰ বিকাশ জৈৱ প্ৰযুক্তি এৰোস্পেচ আৰু ৰবটিক্স উচ্চ প্ৰযুক্তিৰ উদ্যোগ কোনবোৰ প্ৰথমতে তোমালোকে বুজি লোৱা উচ্চ প্ৰযুক্তিৰ উদ্যোগটোৱে উন্নত আৰু উদ্ভাৱনী প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিয়ে হয় যিবোৰ বৰ্তমান সময়ৰ উন্নত প্ৰযুক্তিবিদ্যা আছে সেইবোৰত কি কৰে গুৰুত্ব দিয়ে যাৰ ভিতৰত কি আছে ইলেক্ট্ৰনিক্স হয় ইলেক্ট্ৰনিক্স সামগ্ৰীবোৰ যিবোৰ ইণ্ডাষ্ট্ৰি যিবোৰ উদ্যোগে উৎপন্ন কৰে সেইবোৰ কি হ'ব উচ্চ প্ৰযুক্তিৰ উদ্যোগ যেনে সফটওয়্যাৰ বিকাশ হয় না সফটওয়্যাৰবোৰ বিকাশ কৰে জৈৱ প্ৰযুক্তি এৰোস্পেচ হয় না আৰু ৰবটিক্স এইবোৰ কি হ'ব উচ্চ প্ৰযুক্তিৰ উদ্যোগ ইয়াৰ বিশেষত্ব হৈছে বিকশিত গৱেষণা আৰু বিকাশ দক্ষ শ্ৰমিকৰ উচ্চ বিনিয়োগ আৰু কি কৰে দক্ষ যিবোৰ শ্ৰমিক আছে তেওঁলোকৰ উচ্চ বিনিয়োগ থাকে আৰু অত্যাধুনিক প্ৰক্ৰিয়া আৰু সামগ্ৰীৰ ব্যৱহাৰ হয় এই উদ্যোগটোৱে উদ্ভাৱন কঢ়িয়াই আৰু উচ্চ মূল্যৰ সামগ্ৰী আৰু সেৱা সৃষ্টি কৰি অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু এই উদ্যোগসমূহে কি কৰে উদ্ভাৱন কঢ়িয়াই আৰু উচ্চ মূল্যৰ সামগ্ৰী আৰু সেৱা সৃষ্টি কৰি অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাৰ পিছত চোৱা মুখ্য উদাহৰণবোৰৰ ভিতৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সিলিকন ভেলী আৰু ভাৰতৰ বেংগালুৰু হয় যেনে উদাহৰণ আমি দিব পাৰো আমেৰিকাৰ সিলিকন ভেলী যি য'ত উচ্চ প্ৰযুক্তিৰ উদ্যোগৰ কাৰণে বিখ্যাত হয় নে য'ত এইবোৰ সফটওয়্যাৰ বিকাশ সফটওয়্যাৰ ডেভেলপমেন্ট হয় নে এৰোস্পেচ এইবোৰ কি হয় ইণ্ডাষ্ট্ৰিবোৰ বা উদ্যোগবোৰ বেছিকৈ গঢ় লৈ উঠে তাৰ আৰু যদি আমি চাবলৈ যাওঁ আমাৰ ভাৰতবৰ্ষত যেনে বেংগলুৰু সেইটো এটা কি বুলি কোৱা হয় ভাৰতৰ বেংগলুৰুক ভাৰতৰ সিলিকন ভেলী বুলিও কোৱা হয় বুজি পাইছা তাতেও কি কৰে এনেকুৱা উচ্চ প্ৰযুক্তিৰ উদ্যোগবোৰ গঢ় লৈ উঠিছে যি প্ৰযুক্তি আৰু সফটওয়্যাৰ বিকাশত তেওঁলোকৰ বিশ্বব্যাপী অৱদানৰ বাবে জনাজাত আৰু যি প্ৰযুক্তিবোৰ আছে আৰু সফটওয়্যাৰ বিকাশত তেওঁলোকৰ বিশ্বব্যাপী অৱদানৰ বাবে জনাজাত ওকে বুজি পাইছা যিমানবোৰ ডাঙৰ ডাঙৰ সোশ্যাল মিডিয়া প্লেটফৰ্ম যেনে ফেসবুক ইনষ্টাগ্ৰাম ইউটিউব সকলোবোৰ কৰ পৰা আহিছে সকলোবোৰ এই সিলিকন ভেলীৰ পৰা কি হৈছে প্ৰস্তুত হৈছে বুজি পাইছা তোমালোকে মনত ৰাখিবা এই কথাটো আৰু আমাৰ ভাৰতবৰ্ষৰ যেনে বেংগলুৰুক ভাৰতবৰ্ষৰ সিলিকন ভেলী বুলিও কোৱা যায় ওকে আমি নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ ই2 চোৱা সীমান্ত ঘাইপথসমূহৰ গুৰুত্বৰ বিষয়ে লিখা ওকে তোমালোকে প্ৰশ্নটো ভালকে বুজিবা সীমান্ত পথ বুলি কোৱা নাই সীমান্ত ঘাইপথবোৰৰ কথা কৈছে উত্তৰটো চোৱা সীমান্ত ঘাইপথৰ গুৰুত্ব এক নম্বৰ ৰাষ্ট্ৰীয় সুৰক্ষা যিমানবোৰ সীমান্ত ঘাইপথবোৰ আছে সেইবোৰে কি কৰে ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰদান কৰে যেনে সীমান্ত ঘাইপথবোৰে সামৰিক বাহিনীৰ বাবে দ্ৰুত আৰু সহজ প্ৰৱেশাধিকাৰ প্ৰদান কৰে যাৰ ফলত সৈন্য যোগান আৰু সজুলিৰ দক্ষ চলাচল সক্ষম হয় যি ৰাষ্ট্ৰৰ সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হয় যি সীমান্ত ৰাষ্ট্ৰীয় ঘাইপথবোৰ আছে সেইবোৰ কি কৰে যি সামৰিক বাহিনী আছে তেওঁলোকৰ বাবে দ্ৰুত আৰু সহজ পৰিষাধিকাৰ প্ৰদান কৰে হয় যাৰ ফলত অতি সোনকালে কি কৰে বিভিন্ন ধৰণৰ সামগ্ৰী হয় সেইবোৰ কি কৰিব পাৰে মানে দিব পাৰে তাৰ পিছত 2 নম্বৰ গুৰুত্ব হল অৰ্থনৈতিক উন্নতি এই ঘাইপথবোৰে সীমান্ত অঞ্চলত সংযোগ উন্নত কৰে বাণিজ্য পৰ্যটন আৰু সামগ্ৰী পৰিবহনত সহায় কৰে যাৰ ফলত স্থানীয় অৰ্থনীতি বৃদ্ধি হয় আৰু আঞ্চলিক বৈষম্য হ্ৰাস হয় আৰু এই যি ঘাইপথবোৰ আছে এইবোৰে কি কৰে অৰ্থনৈতিক উন্নতিও কি কৰে বিকাশ কৰে যেনে এই ঘাইপথবোৰৰ জৰিয়তে বিভিন্ন ধৰণৰ বাণিজ্য পৰ্যটন আৰু সামগ্ৰী পৰিবহনত সহায় হয় ওকে 3 নম্বৰটো চোৱা আন্তঃগাঁথনি উন্নয়ন যেনে সীমান্ত ঘাইপথবোৰে দূৰৱৰ্তী আৰু দুৰ্গম অঞ্চলৰ বিদ্যালয় চিকিৎসালয় আৰু বজাৰৰ দৰে আন্তঃগাঁথনি বিকাশত উদগনি দিয়ে আৱাসীসকলৰ জীৱনৰ মানদণ্ড বৃদ্ধি কৰে আৰু এই যিবোৰ সীমান্ত ঘাইপথবোৰ আছে এই ঘাইপথবোৰে কি কৰে যিবোৰ দূৰৱৰ্তী বা দুৰ্গম অঞ্চলবোৰত আছে তাৰ বিদ্যালয় চিকিৎসালয় আৰু বজাৰৰ দৰে আন্তঃগাঁথনি বিকাশত কি কৰে উদগনি দিয়ে আৰু আৱাসীসকলক যিসকল মানুহ তাত থাকে তেওঁলোকৰ জীৱনৰ মানদণ্ড বৃদ্ধি কৰে ওকে বুজি পাইছা তোমালোকে আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা আৰু সীমান্ত ঘাইপথৰ গুৰুত্ব কি আৰু সীমান্ত ঘাইপথ কি তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ F2 চোৱা বন্দৰবোৰক কিয় আন্তৰ্জাতিক বাণিজ্যৰ মুখ্য প্ৰৱেশদ্বাৰ বোলা হয় এই কোৱেশ্চনটো অলৰেডি বহু বছৰ আহি গৈছে আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন যি বন্দৰবোৰ আছে এই বন্দৰবোৰক কিয় আন্তৰ্জাতিক বাণিজ্যৰ মুখ্য প্ৰৱেশদ্বাৰ বুলি কোৱা হয় উত্তৰটো একেবাৰে শৰ্টকে দিছো জাস্ট তোমালোকক বুজাবৰ কাৰণে তোমালোকে নিজে বুজি কেনে তোমালোকে উত্তৰটো আৰু লং কৰিব পাৰা সেইটো তোমালোকৰ ওপৰত কথা জাস্ট তোমালোকে বুজি লবা
উত্তৰটো চোৱা বন্দৰসমূহক আন্তৰ্জাতিক বাণিজ্যৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় কিয়নো ই দেশসমূহৰ মাজত সামগ্ৰী আৰু মানুহৰ চলাচলৰ বাবে গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে কাম কৰে হয় যি বন্দৰবোৰ আছে বন্দৰবোৰক আন্তৰ্জাতিক বাণিজ্যৰ মুখ্য প্ৰৱেশদ্বাৰ কিয় কোৱা হয় কাৰণ একমাত্ৰ এই বন্দৰসমূহে যিমানবোৰ আন্তৰ্জাতিক বন্দৰ আছে এই বন্দৰসমূহে কি কৰে আন্তৰ্জাতিক বাণিজ্যৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় তাৰ কাৰণ হ'ল এই বন্দৰসমূহৰ যোগেদি যিমানবোৰ এখন দেশৰ পৰা আন এখন দেশলৈ যিকোনো সামগ্ৰী হ'ব পাৰে বা মানুহ হ'ব পাৰে যি স্থানান্তৰ হয় এই স্থানান্তৰ কি হৈ আছে সম্ভৱ হৈ আছে হয় তোমালোকে ভাবিব পাৰা যে এৰোপ্লেন দিওতো বাণিজ্য কৰিব পাৰি কিন্তু এৰোপ্লেনৰ বাণিজ্য কৰাৰ কিছুমান প্ৰব্লেম আহে যিবোৰ হ'ল আমাৰ খৰচ অধিক বাঢ়ি যায় আৰু যদি গধুৰ সামগ্ৰীবোৰ আমি যদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতলৈ আনিব বিচাৰো তেনেহ'লে আমি এৰোপ্লেনত বা গাড়ীত আনাৰ কি হয় বা পথ ব্যৱস্থাত আমাৰ কি হয় আনিবলৈ আমাৰ অসুবিধা হ'ব যোনটো পচিবল নহয় আৰু সেইটো কাম কোনে সহজ কৰি পেলাইছে এই জল পৰিবহনে আৰু এই জল পৰিবহনৰ দ্বাৰা যদি কিবা এটা বস্তু ভাৰতলৈ আহে তেতিয়াহ'লে ক'ত আহিব লাগিব বন্দৰসমূহতে কাৰণ বন্দৰসমূহৰ পৰাই ভাৰতবৰ্ষত প্ৰৱেশ কৰে তো তাৰ কাৰণে কৈছে যে এই বন্দৰবোৰক আন্তৰ্জাতিক বাণিজ্যৰ মুখ্য প্ৰৱেশদ্বাৰ বুলি কোৱা হয় তাৰপিছত চোৱা এইবোৰে সামগ্ৰী আমদানি আৰু ৰপ্তানি সক্ষম কৰে আৰু এই বন্দৰসমূহে কি কৰিছে যিকোনো এখন দেশৰ সামগ্ৰীৰ আমদানি আৰু ৰপ্তানিবোৰ কি কৰিছে সক্ষম কৰিছে বিশ্বব্যাপী বাণিজ্যৰ সুবিধা প্ৰদান কৰে আৰু সাগৰীয় পথৰ জৰিয়তে ৰাষ্ট্ৰসমূহক সংযোগ কৰে যাৰ ফলত সেইবোৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্পৰ্কৰ বাবে অত্যাৱশ্যকীয় হৈ পৰে হয় তাৰপিছত কি কৰিছে এই যিবোৰ বন্দৰসমূহ আছে বিশ্বব্যাপী বাণিজ্যৰ যি সুবিধা আছে এই সুবিধাবোৰ কি কৰে প্ৰদান কৰে কাৰণ সমুদ্ৰ পৰিবহনৰ দ্বাৰাই আমি গোটেই বিশ্বৰ লগতে কি হৈ থাকিব পাৰিম সংযোগ হৈ থাকিব পাৰিম তেওঁলোকৰ লগত যদি বাণিজ্য কৰিবলৈ যাওঁ আমি একমাত্ৰ উপায় ল'ব লাগিব সেইটোৱে হ'ল জল পৰিবহন বুজি পাইছা আৰু সাগৰীয় পথৰ জৰিয়তে ৰাষ্ট্ৰসমূহক সংযোগ কৰি ৰাখে ওকে আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা আৰু তোমালোকে এতিয়া যিমান মাৰ্ক আহে যদি 5 নম্বৰীয় আহে তোমালোকে লিখিব পাৰিবা নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ G2 চোৱা ভাৰতৰ কপাহ খেতিৰ বিষয়ে এটি টুকা লিখা এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ বহু বছৰ আগত আহি গৈছে ভাৰতৰ কপাহ খেতিৰ ওপৰত এটি টুকা লিখা বা চমু টুকা লিখিব আহিব পাৰে তোমালোকৰ উত্তৰটো চোৱা ভাৰতত কপাহ খেতিয়ে কৃষি অৰ্থনীতিক এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ভাৰতৰ যি কপাহ খেতি আছে এই কপাহ খেতিয়ে কিন্তু ভাৰতৰ যি অৰ্থনীতি ব্যৱস্থা আছে তাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ কপাহ উৎপাদক হয় তোমালোকে মনত ৰাখিবা ভাৰতবৰ্ষ হৈছে বিশ্বৰ সৰ্ববৃহৎ কপাহ উৎপাদক ৰাষ্ট্ৰ বা দেশ যি বিশ্বব্যাপী যোগানত গুৰুত্বপূৰ্ণ অৰিহণা যোগায় আৰু য'ত কি কৰে ভাৰতে বিশ্বব্যাপী যি যোগান ধৰে কপাহৰ তাত অতি গুৰুত্বপূৰ্ণ অৰিহণা যোগায় শস্য মুখ্যত গুজৰাট মহাৰাষ্ট্ৰ তেলেংগানা অন্ধ্ৰপ্ৰদেশ আৰু ৰাজস্থানৰ দৰে ৰাজ্যত খেতি কৰা হয় এইখিনিও মনত ৰাখিবা কোন ৰাজ্যত বেছিকৈ খেতি কৰা হয় গুজৰাট মহাৰাষ্ট্ৰ তেলেংগানা অন্ধ্ৰপ্ৰদেশ আৰু ৰাজস্থানৰ দৰে ৰাজ্যত খেতি কৰা হয় কপাহৰ বাবে 20 ডিগ্ৰী সেলসিয়াছৰ পৰা 30 ডিগ্ৰী সেলসিয়াছ উষ্ণতা আৰু ভালদৰে বিতৰণ কৰা বৰষুণৰ সৈতে এক উষ্ণ জলবায়ু প্ৰয়োজন আৰু কপাহ খেতিৰ কাৰণে কেনেকুৱা জলবায়ু প্ৰয়োজন কিমান বৰষুণ প্ৰয়োজন চোৱা কপাহৰ বাবে 20 ডিগ্ৰী সেলসিয়াছৰ পৰা 30 ডিগ্ৰী সেলসিয়াছ উষ্ণতা প্ৰয়োজন আৰু ভালদৰে বিতৰণ কৰা বৰষুণৰ সৈতে এক উষ্ণ জলবায়ু প্ৰয়োজন শস্য জলসিঞ্চিত আৰু বৰষুণ হোৱা দুয়োটা এলেকাতে খেতি কৰা হয় ভাৰতৰ কপাহ উদ্যোগেও এক বৃহৎ বস্ত্ৰ আৰু পোছাক খণ্ডৰ সমৰ্থন কৰে যাৰ ফলত ই নিযুক্তি আৰু ৰপ্তানি উপাৰ্জনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৱদানকাৰী হৈ পৰে আৰু এই যি ভাৰতবৰ্ষৰ কপাহ আছে এই কপাহৰ ওপৰতে ভিত্তি কৰি উদ্যোগবোৰে কি কৰিছে এক বৃহৎ বস্ত্ৰ আৰু পোছাকৰ খণ্ড সমৰ্থন কৰি আছে যাৰ ফলত ই নিযুক্তি আৰু ৰপ্তানি উপাৰ্জনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় অৱশ্যে কীট আক্ৰমণ পানীৰ অভাৱ আৰু উঠা নমা মূল্যৰ দৰে বিষয়বোৰে দেশত কপাহৰ উৎপাদনত প্ৰভাৱিত কৰে কিন্তু অৱশ্যে কীট আক্ৰমণ হয় পৰুৱাৰ যি আক্ৰমণ আছে বিভিন্ন ধৰণৰ ইনসেক্টৰ আক্ৰমণ আছে পানীৰ অভাৱ হৈ আছে আৰু উঠা নমা মূল্যৰ দৰে যি মূল্য উঠি আছে বাঢ়ি আছে মানে মূল্য
বৃদ্ধি হৈ আছে, হ্ৰাস হৈ আছে কিছুমান বস্তু। তো তাৰ দৰে কি বিষয়বোৰে কি কৰি আছে, দেশৰ কপাহ উৎপাদনত প্ৰভাৱিত কৰি আছে, মানে এফেক্ট কৰি আছে। অ'কে, আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা। তোমালোকে ভালকে পঢ়ি ল'বা, মনত ৰাখিব লাগে। তোমালোকে প্ৰথম ষ্টাৰ্টিংখিনিতো বুজি পালাই, ভাৰতৰ কি কপাহ খেতিয়ে ভাৰতত এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক অৰিহণা যোগাই আছে। ভাৰতবৰ্ষ সকলোতকৈ বেছি কপাহ উৎপাদনকাৰী দেশ হয়, গোটেই বিশ্বতে কি কৰে, গুৰুত্বপূৰ্ণ যোগান ধৰে, হয়। তাৰপিছত কোন কোন ঠাইত এইকেইটা মনত ৰাখিবা, গুজৰাট, মহাৰাষ্ট্ৰ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আৰু ৰাজস্থানৰ দৰে ৰাজ্যসমূহত খেতি কৰা হয়। আৰু কোনটো জলবায়ু ইম্পৰ্টেণ্ট হয়, দৰকাৰ হয় কপাহ খেতিৰ বাবে, 20 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী উষ্ণতা আৰু ভালদৰে বিতৰণ কৰা বৰষুণৰ সৈতে উষ্ণ জলবায়ুৰ প্ৰয়োজন। অ'কে, তাৰপিছত তোমালোকে বাকীখিনি তোমালোকে নিজে লিখিব পাৰিবা। অ'কে, নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 8 টো চোৱা, প্ৰদূষণ আৰু প্ৰদূষকৰ মাজত পাৰ্থক্য লিখা। এই কুৱেশ্যনটো আগৰ বছৰত আহি গৈছিল। অ'কে, উত্তৰটো চোৱা, প্ৰদূষণ হৈছে প্ৰাকৃতিক পৰিৱেশত ক্ষতিকাৰক পদাৰ্থ বা দূষিত পদাৰ্থৰ প্ৰৱৰ্তন, যাৰ ফলত বায়ু, পানী, ভূমি আৰু জীৱিত জীৱৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। এইটো মানুহৰ কাৰ্যকলাপ বা প্ৰাকৃতিক পৰিঘটনাৰ বাবে পৰিৱেশৰ অৱক্ষয় প্ৰক্ৰিয়া হয়। প্ৰদূষণ মানে কি? প্ৰদূষণ হৈছে প্ৰাকৃতিক পৰিৱেশত ক্ষতিকাৰক পদাৰ্থ বা দূষিত পদাৰ্থৰ প্ৰৱৰ্তন, যাৰ ফলত কি হ'ব পাৰে, বায়ু, পানী, ভূমি আৰু জীৱিত জীৱৰ ওপৰত কি কৰিব পাৰে, বিৰূপ প্ৰভাৱ পেলাব পাৰে, হয়, এফেক্ট পেলাব পাৰে। বুজি পাইছা? এইটো মানুহৰ কাৰ্যকলাপ বা প্ৰাকৃতিক পৰিঘটনাৰ বাবে পৰিৱেশৰ অৱক্ষয়ৰ প্ৰক্ৰিয়া। তাৰপিছত চোৱা, প্ৰদূষক কাক বোলে? প্ৰদূষক হৈছে যিকোনো পদাৰ্থ বা এজেণ্ট যি প্ৰদূষণ সৃষ্টি কৰে। বুজি পাইছা? প্ৰদূষক কাক বোলে? যি বস্তুটোৱে প্ৰদূষণ সৃষ্টি কৰিব তাকে প্ৰদূষণ বুলি কোৱা হ'ব। বুজি পাইছা? যোনটো বস্তুৱে প্ৰদূষণ সৃষ্টি কৰিব তাকে প্ৰদূষক বুলি কোৱা হ'ব। ই কি হ'ব পাৰে? ই কঠিন, তৰল বা গেছ হ'ব পাৰে আৰু সাধাৰণতে পৰিৱেশ তন্ত্ৰ, মানৱ স্বাস্থ্য বা পৰিৱেশৰ বাবে ক্ষতিকাৰক। উদাহৰণৰ ভিতৰত আছে কাৰ্বন ডাই অক্সাইড, প্লাষ্টিক, ৰাসায়নিক পদাৰ্থ আৰু শব্দ। এইবোৰ কি হয়? এইবোৰ হয় প্ৰদূষক। মনত ৰাখিবা, প্ৰদূষকৰ উদাহৰণবোৰ চাই লোৱা। যেনে গেছৰ ভিতৰত থাকিব পাৰে কাৰ্বন ডাই অক্সাইড, যিটো কাৰ্বন ডাই অক্সাইড আমাৰ মানৱ জীৱনৰ কাৰণে অতিকৈ ভয়াৱহ, হয়নে? কাৰ্বন ডাই অক্সাইডৰ ফলত কি হৈ আছে? গোলকীয় উষ্ণতা বৃদ্ধি পাই আছে, গ্ল'বেল ৱাৰ্মিং হৈ আছে। আৰু তেনেকুৱা চোৱা, প্লাষ্টিকো বৰ্তমান সময়ত এটা ডাঙৰ সমস্যা। প্লাষ্টিকৰ কাৰণে মাটিৰ উৰ্বৰতা শক্তি কমি আছে, হয়নে? প্লাষ্টিকৰ বাবে আমাৰ সমুদ্ৰবোৰ প্ৰদূষণ হৈ আছে। বুজি পাইছা? তো এই প্লাষ্টিকবোৰ কি হ'ব? প্ৰদূষক হ'ব। যেনে ৰাসায়নিক পদাৰ্থ বা শব্দ। অ'কে, যেনেকৈ শব্দও প্ৰদূষণ কৰি আছে, তো শব্দটো এটা কি হ'ব? প্ৰদূষক হ'ব। অ'কে, আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা। নেক্সট কুৱেশ্যন আগবাঢ়ো আমি। কুৱেশ্যন নম্বৰ 8 টো চোৱা, গ্ৰাম্য বসতিৰ মূল সমস্যাসমূহৰ বিষয়ে লিখা। যি গ্ৰাম্য বসতিবোৰ আছে তাত কিনো মূল সমস্যা আছে, এই সমস্যাৰ বিষয়ে আমাক লিখিব দিছে। উত্তৰটো চোৱা, 1 নম্বৰ সমস্যা হ'ব পৰ্যাপ্ত আন্তঃগাঁথনি। চোৱা, গ্ৰাম্য এলেকাবোৰত প্ৰায়ে সঠিক পথ, বিদ্যুৎ, পানী যোগান, অনাময় আৰু স্বাস্থ্যসেৱাৰ সুবিধাৰ অভাৱ হয়, যাৰ ফলত বিকাশ আৰু জীৱনৰ মানদণ্ড বাধাগ্ৰস্ত হয়। প্ৰথম সমস্যাটো হয় অপৰ্যাপ্ত আন্তঃগাঁথনি। যেনে ৰাস্তা ঘাটবোৰ আছে, বিজুলী, পানী যোগান, হয়নে? স্বাস্থ্যসেৱা, শিক্ষা সেৱা, এইবোৰো কি থাকে? অভাৱ থাকে, অতি পিছপৰা থাকে। বুজি পাইছা? প্ৰধান সমস্যা হ'ল। তাৰপিছত চোৱা, 2 নম্বৰ সীমিত নিযুক্তিৰ সুযোগ, যেনে উদ্যোগৰ অনুপস্থিতি আৰু সীমিত চাকৰিৰ বিকল্পৰ ফলত উচ্চ নিবনুৱা বা কম নিযুক্তি হয়, যাৰ ফলত বহুতে নগৰ অঞ্চললৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হয়। যেনে চাকৰি বাকৰিৰ সুবিধাবোৰ কম থাকে, হয়নে? তাৰ ফলত কি হ'ব পাৰে? উচ্চ নিবনুৱা হ'ব পাৰে, হয়নে? কম নিযুক্তি হয়, যাৰ ফলত কি কয়? বহুতো নগৰ অঞ্চললৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হয়। 3 নম্বৰটো চোৱা, দুৰ্বল শিক্ষা সুবিধা। হয়, গ্ৰাম্য বসতিবোৰ সাধাৰণতে অপৰ্যাপ্ত শিক্ষানুষ্ঠানৰ দ্বাৰা পীড়িত হয়, যাৰ ফলত সাক্ষৰতাৰ হাৰ নিম্ন হয় আৰু মানদণ্ডৰ শিক্ষাৰ সীমিত প্ৰৱেশাধিকাৰ হয়। আৰু দুৰ্বল শিক্ষা সুবিধা, যেনে গ্ৰাম্য অঞ্চলবোৰত দুৰ্বল শিক্ষা ব্যৱস্থা, সঠিক শিক্ষানুষ্ঠানবোৰৰ অভাৱ, সেইবোৰ দেখাই যায় প্ৰত্যেকটো গ্ৰাম্য অঞ্চলত, যাৰ ফলত কি হয়? যি সাক্ষৰতা হাৰ আছে সেইটো কি হয়? নিম্ন হয়। অ'কে, তোমালোকে বুজি পাইছা? আশা কৰোঁ তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখিব পাৰিবা। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 10 টো চোৱা, ভাৰতৰ কৃষি খণ্ডৰ সমস্যাৱলীৰ বিষয়ে আলোচনা কৰা। ভাৰতৰ যি কৃষি খণ্ডবোৰ আছে তাতনো কি সমস্যা হৈ থাকে, কি সমস্যা ভুগি আছে, তাৰ বিষয়ে আমাক লিখিব দিছে।
উত্তৰটো চোৱা প্ৰথম সমস্যাটো হ'ব খণ্ডিত ভূমি ধাৰণ খণ্ডিত ভূমি ধাৰণ মানে চোৱা বেছিভাগ ভাৰতীয় কৃষকৰ সৰু আৰু খণ্ডিত ভূমি আছে হয় ভাৰতবৰ্ষৰ বেছিভাগ কৃষকৰে কি আছে যি ভূমি আছে খেতি কৰা ভূমিটো আছে সেইটো কি হয় খণ্ড হৈ আছে বা সৰু বুজি পাইছা যাৰ ফলত তেওঁলোকৰ বাবে স্কেলৰ অৰ্থনীতি প্ৰাপ্ত কৰা আধুনিক কৃষি কৌশল প্ৰাপ্ত কৰা বা উন্নত সঁজুলিৰ বিনিয়োগ কৰা কঠিন হৈ পৰে আৰু যাৰ ফলত কি হৈ পৰে এই খেতিয়কসকলে যি উচ্চ প্ৰযুক্তি আছে বেছিকে শস্য ৰোপণ কৰিব নোৱাৰে আৰু যিবোৰ উচ্চ প্ৰযুক্তি যেনেকুৱা সঁজুলিবোৰ আছে হয়নে হাৰ্ভেষ্টাৰ মেচিনবোৰ আছে সেইবোৰ কি কৰিব নোৱাৰে ব্যৱহাৰ কৰিব নোৱাৰে তেওঁলোকে কি কৰিব সেই পুৰণি টেকনিক এই নাঙলেৰে হাল বাব বা ট্ৰেক্টৰ আজিকালি ইউজ কৰিব কিন্তু তেওঁলোকৰ কি উৎপাদন বেছি নহয় তাৰ মেইন কাৰণ হ'ল যি ভূমি খণ্ডিত ভূমিধাৰণ তাৰপিছত 2 নম্বৰ সমস্যাটো হ'ল বাৰিষাৰ ওপৰত নিৰ্ভৰশীলতা হয় ভাৰতবৰ্ষৰ বেছিভাগ কৃষকে কি হয় যি বাৰিষা আহে ন সেই বাৰিষাৰ ওপৰতে নিৰ্ভৰশীলতা হৈ থাকে বা নিৰ্ভৰশীল হৈ থাকে চোৱা ভাৰতীয় কৃষকৰ এক বৃহৎ অংশ বৰষুণ হোৱা হয় যাৰ ফলত ই বাৰিষাৰ অনিশ্চয়তাৰ প্ৰতি অত্যন্ত অসুৰক্ষিত হৈ পৰে অনিয়মীয় বৰষুণৰ প্ৰকাৰৰ ফলত শস্য বিফল হ'ব পাৰে যাৰ ফলত কৃষকৰ উপাৰ্জন প্ৰভাৱিত হ'ব পাৰে হয় যি বাৰিষাৰ ওপৰত নিৰ্ভৰশীল বাৰিষা হ'লে খেতি ভাল হয় বাৰিষা নহ'লে খেতি বেয়া হয় আৰু যদি বাৰিষা নহয় তেনেহ'লে কি কৰে উপাৰ্জনত তেওঁলোকক প্ৰভাৱ পেলায় বুজি পাইছা 3 নম্বৰটো চোৱা অপৰ্যাপ্ত জলসিঞ্চন যেনে উন্নতি হোৱা স্বত্তেও জলসিঞ্চনৰ সুবিধা সীমিত হৈ থাকে এতিয়াও আমি দেখা পাওঁ আমাৰ অসমতে যদি চাবলৈ যাওঁ বহুত ঠাইত আমি এনেকুৱা দেখা পাম যে কৃষকসকলে জলসিঞ্চন ব্যৱস্থাই পোৱা নাই তেওঁলোকৰ জলসিঞ্চন ব্যৱস্থাই নাই এতিয়াও তেওঁলোকে কি সেই সেম বাৰিষাৰ ওপৰত নিৰ্ভৰশীল হৈ আছে যে বৰষুণ হ'ব বৰষুণ হ'লে আমি খেতি কৰিব পাৰিম ভালকে বুজি পাইছা বিশেষকৈ শুকান অঞ্চল ই উৎপাদনশীলতা বাধাগ্ৰস্ত কৰে কিয়নো কৃষকসকলে ঋতুগত বৰষুণৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে আৰু এই জলসিঞ্চনৰ অভাৱৰ কাৰণে যিবোৰ শুকান অঞ্চল আছে সেইবোৰত কি হয় সকলোতকৈ বেছি ক্ষতি হয় বা বাধাগ্ৰস্ত হয় কাৰণ কৃষকসকলে ঋতুগত বৰষুণৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে ওকে আশা কৰোঁ তোমালোকে বুজি পাইছা যি ভাৰতৰ কৃষি খণ্ডৰ মুখ্য সমস্যাবোৰ যেনে খণ্ডিত ভূমিধাৰণ তাৰপিছত বাৰিষাৰ ওপৰত নিৰ্ভৰশীলতা অপৰ্যাপ্ত জলসিঞ্চন ব্যৱস্থা ওকে নেক্সট কুৱেশ্যনটো চোৱা কে নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ বন সম্পদৰ বিষয়ে বৰ্ণনা কৰা উত্তৰটো চোৱা অসমৰ বন সম্পদেৰে সমৃদ্ধ ইয়াৰ মুঠ ভৌগোলিক এলেকাৰ প্ৰায় 35% সামৰি আছে অৰণ্যবোৰ মুখ্যতঃ ক্ৰান্তীয় উপক্ৰান্তীয় আৰু নাতিশীতোষ্ণ অঞ্চলৰ বিভক্ত চিৰসেউজ অৰ্ধ চিৰসেউজ আৰু পৰ্ণপাতী অৰণ্য গুৰুত্বপূৰ্ণ উপস্থিতিৰ সৈতে এই অৰণ্যবোৰত বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণী আছে যাৰ ভিতৰত আছে এক শিঙৰ গড় আৰু বেংগল বাঘৰ দৰে বা বেংগল টাইগাৰৰ দৰে বিপদাপন্ন প্ৰজাতি অসমৰ অৰণ্যই মূল্যৱান কাঠ ঔষধিক উদ্যোগ আৰু অনা কাঠ-বন সামগ্ৰী যেনে বাঁহ বেত আৰু ৰেজিন প্ৰদান কৰে ই স্থানীয় অৰ্থনীতি অৰিহণা যোগায় ৰাজ্যখনৰ অৰণ্যই পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰখা আৰু জৈৱ বৈচিত্ৰ্যক সমৰ্থন কৰা এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে হয় অসমৰ বনজ সম্পদৰ বিষয়ে আমি সকলোৱে জানো অসমৰ বনজ সম্পদৰে কি হৈ আছে সমৃদ্ধ হৈ আছে ইয়াৰ 35% হয় ভৌগোলিক 35% কি হৈ আছে বনজ সম্পদৰে কি হৈ আছে সামৰি আছে অৰণ্যবোৰত মুখ্যতঃ কি দেখা পাওঁ আমি ক্ৰান্তীয় উপক্ৰান্তীয় আৰু নাতিশীতোষ্ণ অঞ্চলত বিভক্ত চিৰসেউজীয়া উদ্ভিদ হয় না যি চিৰসেউজীয়া বননি তাৰপিছত অৰ্ধ চিৰসেউজ বননি পৰ্ণপাতী অৰণ্য গুৰুত্বপূৰ্ণ উপস্থিতিৰ সৈতে এই অৰণ্যবোৰত বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণী থাকে যাৰ ভিতৰত আছে এশিঙীয়া গড় বেংগল টাইগাৰ হয় না বেংগল টাইগাৰ যি আছে আৰু অসমৰ অৰণ্যই মূল্যৱান কাঠবোৰ দিয়ে হয়নে ঔষধিক উদ্ভিদ নানা কাঠৰ সামগ্ৰী যেনে বাঁহ বেত আৰু ৰেজিন প্ৰদান কৰে ই স্থানীয় অৰ্থনীতি অৰিহণা যোগায় হয়নে ৰাজ্যখনৰ অৰণ্যই পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰখা আৰু জৈৱ বৈচিত্ৰ্য সমৰ্থন কৰাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে ওকে আমি নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা এল নম্বৰ কুৱেশ্যনটো অসমৰ চাহ উদ্যোগৰ ওপৰত এটা টোকা লিখা
উত্তৰটো চোৱা অসমত চাহ উদ্যোগ হৈছে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ অসমৰ যি চাহ উদ্যোগ আছে এই চাহ উদ্যোগটো হৈছে ভাৰতৰ সৰ্ববৃহৎ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ যি ইয়াৰ উচ্চ মানদণ্ডৰ চাহ উৎপাদনৰ বাবে জনাজাত আৰু এই অসমৰ যি চাহ আছে এই চাহটো যি উচ্চ মানদণ্ড হয় ন সেই উচ্চ মানদণ্ডৰ বাবে কি হয় জনাজাত তাৰপিছত চোৱা অসমে বিভিন্ন ধৰণৰ চাহ উৎপাদন কৰে যাৰ ভিতৰত আছে কলা চাহ যাক ইয়াৰ শক্তিশালী সোৱাদ আৰু সুকীয়া মল্টি সোৱাদৰ বাবে বিশ্বব্যাপী স্বীকৃত আৰু অসমত বিভিন্ন ধৰণৰ চাহ উৎপাদন কৰা হয় যাৰ ভিতৰত আছে আমাৰ যি আমি সকলোৱে খাই ভাল পাওঁ যি কলা চাহটো আছে ব্লেক টি বুলি কোৱা যায় হয় কলা চাহ বুলি ক'লে মানুহ অলপ হেৰি কৰে যে কলা চাহ কি ৰঙা চাহ বুলি কৈ দিয়ে বেছিভাগে কিন্তু ব্লেক টি যোনটো আছে সেইটো অসমৰ যিটো ব্লেক টি আছে অসমৰ চাহৰ যোনটো ব্লেক টি আছে এইটো কিন্তু গোটেই বিশ্বতে কি হৈ আছে বিখ্যাত হৈ আছে বুজি পাইছা যাক ইয়াৰ শক্তিশালী সোৱাদ আৰু সুকীয়া মল্টি সোৱাদৰ বাবে বিশ্বব্যাপী স্বীকৃত ৰাজ্যখনত 800ৰো অধিক চাহ বাহন আছে যি ভাৰতৰ মুঠ চাহ উৎপাদনৰ প্ৰায় 50% অৰিহণা যোগায় ভাৰতবৰ্ষৰ 50%ই যি চাহ উৎপাদন আছে আমাৰ অসমৰ পৰাই হয় প্ৰচুৰ বৰষুণ আৰু উৰ্বৰ মাটিকে ধৰি অনুকূল বতৰৰ পৰিস্থিতিয়ে অসমক চাহ খেতিৰ বাবে আদৰ্শ কৰি তোলে আৰু যি প্ৰচুৰ বৰষুণ হয় আৰু উৰ্বৰ মাটি আছে তাকে ধৰি অনুকূল বতৰৰ পৰিস্থিতিয়ে অসমক চাহ খেতিৰ বাবে আদৰ্শ কৰি তোলে উদ্যোগটোৱে ৰাজ্যখনৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে লাখ লাখ লোকৰ নিযুক্তি প্ৰদান কৰে আৰু ৰপ্তানি গুৰুত্বপূৰ্ণ অৰিহণা যোগায় আৰু যি এই চাহ উদ্যোগ আছে চাহ উদ্যোগটোৱে কি কৰে ৰাজ্যখনৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু লাখ লাখ লোকক কি কৰি আছে নিযুক্তি প্ৰদান কৰি আছে আৰু ৰপ্তানিত গুৰুত্বপূৰ্ণ অৰিহণা যোগায় ওকে বুজি পাইছা আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা আৰু তোমালোকৰ যদি এক্সামত আহিবই পাৰে কাৰণ বেছিভাগে এই কুৱেশ্যনবোৰ যিমানবোৰ ডিষ্ট্ৰিক্টত জিলাত হৈ আছে সেইবোৰ কুৱেশ্যন কিন্তু ফাইনেল এক্সামত আহে তো বেষ্ট এইটোৱে হয় যিমানবোৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰবোৰ আছে সেই কুৱেশ্যন পেপাৰবোৰৰ প্ৰশ্ন উত্তৰবোৰ সলভ কৰা বা প্ৰশ্ন উত্তৰবোৰ পঢ়া তোমালোকৰ এক্সাম বহুত ভাল হ'ব 100%ৰ ভিতৰত 100% কমন আহিব তো অলৰেডি মই সিৰিজ ষ্টাৰ্ট কৰিয়ে দিছোঁ অলৰেডি বহুত কেইটা জিলাৰ দিলোঁ আৰু জিলাৰো মই ভিডিঅ' বনাই আছোঁ আৰু তোমালোকৰ যদি কোনোবাই মৰিগাঁও জিলা কামৰূপ জিলা বা বিভিন্ন জিলাৰ পৰা আছা তেনেহ'লে মোক এটা কমেণ্ট কৰিবা আৰু ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম আইডি লিংক আছে তোমালোকে ইনষ্টাগ্ৰামটোত ফ'ল' কৰি মোক এটা মেছেজ দিবা কাৰণ মই কুৱেশ্যন পেপাৰ কালেক্ট কৰি আছোঁ ওকে তো মই পুনৰ ভিডিঅ' বনাব পাৰিম আৰু সকলোলৈ উত্তৰবোৰ আলোচনা কৰিব পাৰিম তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰি দিয়া কমেণ্ট কৰি জনাবা যে কেনে পালা আৰু বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰা তো পুনৰ লগ পাম নতুন